পোনপ্ৰথমে আমাৰ সাংবাদিক বন্ধুসকলক আমি আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ তৰফৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰতিকূল বতৰতো আপোনালোকে আমাৰ বাতৰি সম্প্ৰচাৰ বা সংগ্ৰহ কৰিব অহাৰ বাবে। প্ৰথমে আমি যিহেতু অলপ আগতে আমাৰ উপদেষ্টা মুক্তিলালুং ডাঙৰীয়াদেৱে আপোনালোকক কথাখিনি অৱগত কৰিছে। আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে আমাৰ তিৱাসকলৰ মেৰুদণ্ড স্বৰূপ আমাৰ সদৌ তিৱা ছাত্ৰ সন্থা আজি কিছু দিনৰ পৰা আমাৰ বহু বিশৃংখল আৰু আমাৰ যিহেতু সংবিধানৰ মতে যিহেতু সংগঠনটো চলা নাই, সেয়েহে আমাৰ আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অহা 28 জুন ৰবিবাৰে মৰিগাঁও জিলাৰ গান্ধী ভৱন তাতে এখন বিশেষ অভিৱৰ্তনৰ যোগেদি আমাৰ এখন সমিতি গঠন কৰিব, যিখন সমিতি যোগেদি আমি অহা 6 মাহৰ ভিতৰত আমি পূৰ্ণাংগ ৰূপত এখন সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি গঠন কৰিব পাৰোঁ। ৰাইজৰ মাজত যাতে আমি যাব পাৰোঁ, ৰাইজৰ দাবীবোৰ যাতে আমি সম্পূৰ্ণ কৰি চৰকাৰৰ লগত আমি যুঁজ দিব পাৰোঁ গণতান্ত্ৰিকভাৱে, সেই আশাৰে বা সেই নিয়মাৱলীৰ মাজেৰে আমি সদৌ তিৱা ছাত্ৰ সন্থা যিহেতু বিগত বৰ্ষত আমি চলি আহিছোঁ বা কিছু দিনত আমাৰ এই বিসংগতি হৈ আহিছে কাৰণে আমি আগবাঢ়িব পৰা নাছিলোঁ। গতিকে আমি 28 জুনত যিহেতু আমি বিশেষ অভিৱৰ্তনৰ যোগেদি এখন তদাৰক সমিতি গঠন কৰিবৰ কাৰণে গৈ আছোঁ, আহ্বায়ক সমিতি। সেই সমিতিৰ যোগেদি আমি আমাৰ যিখিনি পৰৱৰ্তী কাৰ্যসূচী, আমি যেনে আমাৰ তিৱাসকলৰ বৰ্তমান যিখিনি ভুগি আছোঁ, বৰ্তমান সময়ত আমাৰ তিৱাসকলৰ সমস্যা আমাৰ বহুত আহি পৰিছে মধ্য অসমত। গতিকে সেই সমস্যাৰ লগত যুঁজ দিবৰ কাৰণে যিহেতু এটা শক্তিশালী সংগঠন লাগে, সেই শক্তিশালী সংগঠন হিচাপে আমি তিৱা জাতিৰ যিহেতু সদৌ তিৱা ছাত্ৰ সন্থাই আমি আছোঁ। গতিকে সেয়েহে আমাৰ বৰ্তমানৰ সময়ত তিৱা জাতিৰ সমস্যা এটা আছিল হিন্দুখৰৰ সমস্যা, সেইটো এতিয়া অলৰেডি মষিমূৰ হৈছে। আৰু লগতে এতিয়া আমাৰ পশ্চিম কাৰ্বি আংলং যিহেতু হাইড্ৰলিক যিটো আমাৰ পাৱাৰ প্ৰজেক্ট, যিটো আমাৰ বৰ্তমান ঠাৰাখুঞ্চি আৰু গমনাচালত স্থাপিত কৰিবৰ কাৰণে আগবাঢ়ি আছে, সেই প্ৰজেক্টৰ ওপৰত আমাৰ সদৌ তিৱা ছাত্ৰ সন্থা যিহেতু ইয়াৰ বিৰোধিতা কৰি আহিছোঁ। আৰু অহা 1 জুলাইৰ পৰা আমাৰ ইয়াৰ ওপৰত আন্দোলনৰ কাৰ্যসূচী ঘোষণা আমি আজি কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেই কাৰ্যসূচী আমি অহা 28 ডিচেম্বৰত আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ঘোষণা কৰিম। আৰু লগতে আজিৰ যি সভাই সিদ্ধান্ত কৰিলে যে আমাৰ যিখন 31 জানুৱাৰী 1 ফেব্ৰুৱাৰী যিখন সমিতি গঠন কৰিছিলে, তাত অকল মৰিগাঁও জিলা সমিতিৰ ফালৰ পৰা আমি উপস্থিত আছিলোঁ। আৰু সেই সমিতিখন আপোনালোকৰ যোগেদি অলৰেডি জনোৱা হৈছে যে সেই সমিতিখন টোটেলি অবৈধ আৰু কোনো ধৰণৰ পূৰ্ণাংগ ৰূপত সেই সমিতিখন গঠন কৰা নাছিল। যিহেতু সেই সমিতিখন গঠন কৰা নাছিল পূৰ্ণাংগ ৰূপত, সেয়েহে আমি পূৰ্ণাংগ ৰূপত গঠন কৰিবৰ কাৰণে 28 ডিচেম্বৰত আমি বিশেষ অভিৱৰ্তন আমি আয়োজন কৰিছোঁ। আৰু আপোনালোকৰ যোগেদি আমাৰ যিমানবোৰ আমাৰ মধ্য অসমত তিৱা ভাইটি ভণ্টি আৰু লগ বন্ধুসকল আছে, আৰু যিমান আমাৰ ষ্টুডেণ্ট আমাৰ সদৌ তিৱা ছাত্ৰ সন্থা কৰিবৰ কাৰণে তেখেতসকলে অপেক্ষা কৰি আছে, আমি সেই বিশেষ অভিৱৰ্তনত তেখেতসকলক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেখেতসকলক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। 28 ডিচেম্বৰ ৰবিবাৰ পৰাই 28 জুন ৰবিবাৰ পৰাই সেইদিনাখন আমাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ বিশেষ এটা অভিৱৰ্তন হ'ব, কেন্দ্ৰীয় সমিতি গঠন হ'ব। আৰু সেই কেন্দ্ৰীয় সমিতি গঠন হোৱাত উপস্থিত থাকিবলৈ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অনুৰোধ জনাইছোঁ। আজি বিশেষ কাৰণত সদৌ তিৱা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত সদৌ তিৱা ছাত্ৰ সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক এখন অনুষ্ঠিত হৈ যায়। এই সভাখনত কামৰূপ জিলা, মৰিগাঁও জিলা, নগাঁও জিলা আৰু হোজাই এই 4খন জিলাকে সামৰি আজিৰ যি প্ৰেছ মিট আয়োজন কৰা হৈছে, এই সভাখনত আমি বিশেষ কিছু কথাত আজি সংবাদমেলখন
পাতিব লগা হৈছে যে যোৱা 23 ডিচেম্বৰ 2025 তাৰিখে জাগিৰোডৰ খদতীয় ছাত্ৰ সন্থাৰ আঞ্চলিক কমিটিৰ মুখ্য কাৰ্যালয়ত আমি উপদেষ্টা হিচাপে মই আৰু বাবুল বৰদলৈ সেই সভাখনত আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আগন্তুক যিখন কেন্দ্ৰ কমিটি গঠন কৰিব লাগিব সেই কেন্দ্ৰ কমিটিখন আহ্বায়ক হিচাপে বিমানপট্টি মাছৰাং প্ৰমোদ চাগৰা আদিকে কৰি কেইজনমান ব্যক্তিক লৈ আমি কেন্দ্ৰ কমিটি গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ। সেই মৰ্মে সেই আহ্বায়ক কমিটিখনে যোৱা 31 জানুৱাৰী আৰু 2 ফেব্ৰুৱাৰী 2026 তাৰিখে নগাঁও তেতেলীখৰা গ্ৰাউণ্ডত সেই অধিৱেশনখন অনুষ্ঠিত কৰে। কিন্তু দুৰ্ভাগ্য বিষয় যে সেই অধিৱেশনখনত কোনো ধৰণৰ প্ৰতিনিধি আৰু জিলা নোহোৱাত কেৱল তাত মৰিগাঁও জিলা কমিটিখনে গঠন আছিল। তেতিয়া আমি কৈছিলোঁ যে যিহেতুকে আজি এই কমিটিখন যিখন কেন্দ্ৰ কমিটি এই কেন্দ্ৰ কমিটিখনত প্ৰতিখন জিলাৰ প্ৰতিনিধি থাকিব লাগিছিল আৰু প্ৰতিখন জিলাৰ সভাপতি সম্পাদকে যিহেতু এই কেন্দ্ৰ কমিটিখন গঠন কৰিব তো তেনেস্থলত কেৱল মৰিগাঁও জিলাখন উপস্থিত থকাৰ কাৰণে মই নিজে উপদেষ্টা মুক্তিলাল লুঙে সেই সভাখনত কৈছিলোঁ যে আজি এই সভাখন ইয়াতে শেষ কৰিব লাগে বা এই অধিৱেশনখন পাতিব নালাগে। পৰৱৰ্তী পৰ্যায়ত আপোনালোকে জিলা কমিটিখনৰ লগত যোগাযোগ কৰি আগন্তুক দিনত দিন বাৰ ঠিক কৰি ফেলে আপোনালোকে কেন্দ্ৰ কমিটিখন গঠন কৰক এই বুলি প্ৰস্তাৱ মই দাঙি ধৰিছিলোঁ। কিন্তু সিহঁতে কেইজনমানে আমাৰ এই কথাত আওকাণ কৰি সিহঁতে নিজাববীয়াকৈ 2-4 জনে নগাঁও তেতেলীখৰা গ্ৰাউণ্ডত সিহঁতে কমিটিখন গঠন কৰিলে। তো সেই পৰিপ্ৰেক্ষত বা সেই ঘটনাটোৰ কাৰণে আমাৰ যি খদতীয় ছাত্ৰ সন্থাৰ কেন্দ্ৰ কমিটিৰ যিটো এটা দুৰ্ভাগ্যজনক যিটো খেলিমেলি হৈ আছে সেই খেলিমেলিটো মুখিমূল কৰিবৰ কাৰণে আজি এই বৰ্ধিত সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে 28 জুন 2026 তাৰিখে ৰবিবাৰে মৰিগাঁৱৰ গান্ধী ভৱনত এখন বিশেষ অভিৱৰ্তনৰ জৰিয়তে এখন আহ্বায়ক কমিটিৰ জৰিয়তে তাতে এখন পূৰ্ণাংগ কমিটি বা আগন্তুক যিখন কেন্দ্ৰ কমিটি গঠন হ'ব তাত এখন তদাৰক কমিটি হিচাপে গঠন কৰি দিয়া হ'ব। সেই তদাৰক কমিটিখনে আগন্তুক যি কেন্দ্ৰ কমিটি গঠন হ'ব সেই তদাৰক কমিটিয়ে সম্পূৰ্ণ দায়িত্ব বহন কৰি যাতে ভৱিষ্যতে পূৰ্ণাংগ হিচাপে কেন্দ্ৰ কমিটিখন গঠন কৰিব পাৰে তাৰ কাৰণে গোটেই জিলা কমিটিক আৰু আঞ্চলিক পৰ্যায়ত এই তদাৰক কমিটিখনে বা এই আহ্বায়ক কমিটিখনে সম্পূৰ্ণৰূপে দায়িত্ব বহন কৰি আগন্তুক দিনৰ পূৰ্ণাংগ এখন কেন্দ্ৰ কমিটি যাতে গঠন কৰিব পাৰে তাৰ কাৰণে এই আজি সভাখনত প্ৰস্তাৱ গ্ৰহণ কৰে। এতিয়া কথাটো হ'ল যিহেতুকে আজি যে বৰ্ধিত কাৰ্যনিৰ্বাহ তো প্ৰতি জিলা কমিটি ফালৰ পৰা আমাৰ সভাপতি সম্পাদক সকলো উপস্থিত আছে। মই তেখেতসকলক আহ্বান কৰিম যে তেখেতসকলৰ যে আজি এই সভাখনত কি প্ৰস্তাৱ গ্ৰহণ কৰিছে বা আগন্তুক দিনত কেনেধৰণে অধিৱেশনৰ জৰিয়তে কাম কাজখিনি আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে মই তেখেতসকলক আহ্বান কৰিছোঁ যে তেখেতসকলৰ পৰা 2 এষাৰ মন্তব্য আপোনালোকৰ আগত দাঙি ধৰক। ধন্যবাদ।